মাই ডিয়াৰ ষ্টুডেণ্টছ, কালি মই নিযুত মইনা আঁচনি এপ্লিকেশ্যনখন কেনেকৈ ফিল আপ কৰিব লাগে আৰু কোনে কিমান টকা পাব এই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। তোমালোকে সেই ভিডিঅ' চাই বহুতো কনফিউজন টাইপৰ প্ৰশ্ন কৰিছা। মই আজিৰ এই ভিডিঅ'ত তোমালোকৰ সেই কনফিউজন টাইপ প্ৰশ্নৰ এনচাৰ দিবলৈ চেষ্টা কৰিম। কিছুমানে কৈছে লাষ্ট ডেট কেতিয়া, কিছুমানে কৈছে ফৰ্মখন ক'ৰ পৰা পাম, কিছুমানে কৈছে যে কোনটো লেটাৰ দি ফিল আপ কৰিম, কেপিটেল লেটাৰ না স্মল লেটাৰ, আৰু বিভিন্ন এড্ৰেছ ব্যতীত প্ৰশ্ন কৰিছে। গতিকে মই আজি এই ভিডিঅ'ৰ যোগেদি সকলোকে প্ৰশ্নৰ এনচাৰ দিম। গতিকে ভিডিঅ' একেলগে চাবা। এণ্ড ওৱান ৰিকুৱেষ্ট তোমালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকে যদি এই চেনেলটো নতুন চাই আছা তেনেহ'লে লাইক এটা কৰি দিবা, লগতে এই ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটোত নতুন চাই আছা যদি তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এয়া চাওক, কুৱেশ্যন কৰিছে ছাৰ HS ছেকেণ্ড ইয়াৰবিলাকে পাব নেকি? ইয়াতে কোনোবাই এনচাৰ দিছে পাব, HS ছেকেণ্ড ইয়াৰখিনিয়ে মাৰ্কশ্বিট দিব লাগিব। আকৌ কোনোবাই এনচাৰ দিছে তুমি পালা নেকি দেহা, তোমাৰ অভাৰ স্মাৰ্ট নোলাবা য'ত ত'ত। ক্লিয়াৰলি কৈছে যে নিউ ষ্টুডেণ্টছবোৰৰ কাৰণে যদি HS ছেকেণ্ড ইয়াৰত আছে দেন নেক্সট ইয়াৰ UG এডমিশ্যন কৰিলেহে পাব 2025-ত। হয়, এই কথাখিনি শুদ্ধ কথা কৈছে, ৰাইট। HS ছেকেণ্ড ইয়াৰৰ কাৰণে এইবাৰ নাই, যিহেতু এইটো ফাৰ্ষ্ট স্কিমটো ষ্টাৰ্ট কৰিছে, গতিকে এইবাৰ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে যিখিনি ফাৰ্ষ্ট ইয়াৰ, HS ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু PG ফাৰ্ষ্ট ইয়াৰ, এই তিনিটাৰ কাৰণে আকৌ এই ফাৰ্ষ্ট ইয়াৰখিনি যেতিয়া ছেকেণ্ড ইয়াৰত উঠিব তেতিয়া পাব, কিন্তু বৰ্তমান অকল ফাৰ্ষ্ট ইয়াৰৰ কাৰণেহে দিছে। ইয়াতেও একজনে এনচাৰ দিছে য়েছ অনলি ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টৰ কাৰণেহে নিযুত মইনা আঁচনি হয়। এইবাৰৰ কাৰণে ফাৰ্ষ্ট ইয়াৰৰ নিযুত মইনা আঁচনিটো এইবাৰৰ কাৰণে। আৰু এজনে সুধিছে ছাৰ ফৰ্মটো ক'ৰ পৰা পাম? ইয়াতে এনচাৰ দি দিছে কলেজৰ পৰা পাব। যিবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুল তেওঁলোকে স্কুলৰ পৰা পাব, যিবিলাক কলেজ সেইবিলাক কলেজৰ পৰা পাব, যিবিলাক ইউনিভাৰ্চিটি সেইবিলাক ইউনিভাৰ্চিটিৰ পৰাই পাই যাব। ফৰ্মটো লিখি আপোনালোকে জমা দি দিয়ক সোনকালে। আৰু এজনে সুধিছে মোৰ বেংক একাউণ্টটোত এটা বেলেগ পিন নাম্বাৰ আছে আৰু মোৰ ভিলেজৰ পিন নাম্বাৰটো বেলেগ, কিবা প্ৰব্লেম হ'ব নেকি? কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনাৰ বেংকৰ একাউণ্টটো বিচাৰিছে অকল বেংক ডিটেইলছৰ কাৰণে, তাৰমানে বেংক একাউণ্ট নাম্বাৰ, IFSC কোড, তাৰপিছত ব্ৰাঞ্চ নেম, এইখিনিৰ কাৰণে। আপোনাৰ এড্ৰেছৰ কাৰণে বেংক একাউণ্ট নাম্বাৰ বিচৰা নাই। নেক্সট এজনে সুধিছে লাষ্ট ডেট কেতিয়ালৈ আছে ফৰ্ম জমা দিয়া? হয়, লাষ্ট ডেট আছে, এতিয়া মাত্ৰ আৰম্ভহে হ'ল, কিন্তু লাষ্ট ডেট থাকিলেও তোমালোকে অতি সোনকালে পাৰিলে জমা দি দিয়া। 2 দিনৰ ভিতৰতে লিখি পেলাই জমা দি দিয়া। ফৰ্মটো মই অলৰেডি ফিল আপ কৰি দিছোঁ আগৰ ভিডিঅ'ত, তুমি সেই ভিডিঅ'টো চাই ল'বা যোনটো ভিডিঅ'ত এই কমেণ্টটো কৰিছা। আৰু যিবোৰে সেই ভিডিঅ'টো চোৱা নাই মই লিংক ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। ইয়াৰ এজন ষ্টুডেণ্টে মেছেজ কৰিছে ছাৰ পাৰ্মানেণ্ট এড্ৰেছৰ প্ৰেজেণ্ট এড্ৰেছটো দিব লাগিবনে? পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ, হয়। যদি কাৰোবাৰ এড্ৰেছ দুটা থাকে কিন্তু ফৰ্মটোত দুটা এড্ৰেছ দিয়াৰ জাগা নাই, মই তোমালোকক ফৰ্মটোত দেখাই আছোঁ। এয়া হৈছে এই ফৰ্মটো য'ত এড্ৰেছটো আছে বাট ইয়াৰ পাৰ্মানেণ্ট এড্ৰেছ নে প্ৰেজেণ্ট এড্ৰেছ এইটো লিখা নাই। গতিকে তুমি পাৰ্মানেণ্ট এড্ৰেছটো দিলেই হ'ল, কাৰণ প্ৰেজেণ্ট এড্ৰেছটোতো চেঞ্জ হ'ব পাৰে, পাৰ্মানেণ্ট এড্ৰেছটো চেঞ্জ নহ'ব। গতিকে পাৰ্মানেণ্ট এড্ৰেছটো দিলেই হ'ল। আৰু ইয়াৰ ডাঙৰ এটা কথা নহয় যে এড্ৰেছটো মানে তোমাৰ জাষ্ট তুমি পঢ়ি আছা নে নাই কলেজটোত সেইটোহে বেছি ইম্পৰ্টেণ্ট। তোমাৰ এই তলৰ সেই ছিগনেচাৰ কেইটাই বেছি ইম্পৰ্টেণ্ট। হেড অফ দ্য ইনষ্টিটিউশ্যন, পেৰেণ্ট গাৰ্ডিয়ান আৰু তুমি নিজে। তুমি অৰিজিনেল ষ্টুডেণ্ট হ'লে পাই যাবা। গতিকে এড্ৰেছ লৈ ইমান আৰু নাই, পাৰ্মানেণ্ট এড্ৰেছটো দিলেই হ'ল। মই BA কমপ্লিট কৰি ঘৰত বহি আছোঁ, এতিয়া আমি ক'ৰ পৰা ফৰ্মখন আনিম? BA কমপ্লিট কৰি ঘৰত বহি থাকিলে ফৰ্মটো দি কি কৰিবা? তুমিতো তেতিয়া ষ্টুডেণ্ট নহয়। ইউনিভাৰ্চিটি এডমিশ্যন নহ'লেহে তুমি ইউনিভাৰ্চিটিৰ পৰা ফৰ্মখন পাই যাবা। বহুতে এই প্ৰশ্নটো কৰিছে ছাৰ ফৰ্মখন কেপিটেল লেটাৰেদি ভৰিম না স্মল লেটাৰেদি ভৰিম? ফৰ্মখন উলিয়াই লওঁ কি কৈছে তাত। এয়া হৈছে সেই ফৰ্মখন, ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে কিন্তু লেটাৰৰ ইনষ্ট্ৰাকশ্যন নাই। এপ্লিকেশ্যন ফৰ্ম ফৰ HS ফাৰ্ষ্ট ইয়াৰ, বাট ইয়াতে কোনো ধৰণৰ লেটাৰৰ অপশ্যন নাই। গতিকে তোমালোকে
গতিকে তোমালোকে যিবিলাক নেম আছে যেনেকুৱা নেম অফ ষ্টুডেণ্ট এইটো কেপিটেল লেটাৰ দিলে হ'ল, বাকী যিমানবোৰ নেম আছে নেম অফ গাৰ্ডেন এইটো কেপিটেল লেটাৰ দিলে হ'ল। বাকী এনেকুৱা নাই, স্পষ্ট লেখাটো হ'ব লাগে যাতে সকলোৱে বুজি পায়। যদি তুমি কেপিটেল লেটাৰ লিখিব পাৰা লিখিবা, আৰু স্মল লেটাৰ যদি তোমাৰ স্পষ্ট হয় হৈ যাব। নিযুত মইনা আঁচনিটো কোন কোন ষ্টুডেণ্টে পাব ইয়াতে ধুনীয়াকৈ লিখি দিয়া আছে চোৱা। ফৰ HS, BA, BSc, BCom এণ্ড MA, MSc, MCom /B.Ed ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ। তেতিয়াহ'লে গোটেইবোৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টৰ কাৰণে দিছে। HS ফাৰ্ষ্ট ইয়াৰ, BA ফাৰ্ষ্ট ইয়াৰ, BSc ফাৰ্ষ্ট ইয়াৰ, BCom ফাৰ্ষ্ট ইয়াৰ, MA ফাৰ্ষ্ট ইয়াৰ, MSc ফাৰ্ষ্ট ইয়াৰ, MCom ফাৰ্ষ্ট ইয়াৰ আৰু B.Ed ফাৰ্ষ্ট ইয়াৰ সকলে এই নিযুত মইনা আঁচনিটো পাব। আৰু কিমানজনে পাব? 10 লাখ। 10 লাখ মানে 1 নিযুত, সেইকাৰণে নিযুত মইনা আঁচনিৰ নাম দিছে। পইচাৰ এমাউণ্টটো আছিল এইটো। HS লেভেল 10,000 পাৰ মান্থ, 1,000 10 মান্থ। ডিগ্ৰী লেভেল 12,500, ইউনিভাৰ্চিটি লেভেল 15,000। গতিকে তোমালোকে নিজৰ কলেজ আৰু স্কুলত গৈ ফৰ্মখন আনি সোনকালে এপ্লাই কৰি দিয়া। এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মই আগৰ ভিডিঅ'টোত বহুত সুন্দৰকৈ আলোচনা কৰিছোঁ। ক'তকৈ লিখিব লাগে, ক'তকৈ লিখিব নালাগে, মই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম। তোমালোকে গৈ যিবিলাকে চোৱা নাই চাই ল'ব পাৰিবা, বাৰে বাৰে চাবা যাতে ফৰ্মটো ফিল আপ কৰোঁতে ভুল নহয়। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ' ইমানতে শেষ কৰোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হোপফুলি ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেনেহ'লে তোমাৰ ফ্ৰেণ্ড চাৰ্কেলৰ সৈতে শ্বেয়াৰ কৰি দিয়া, এণ্ড চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিয়া।